और प्रलयंकरी बाনত नागालैंडर भूमिका सन्दर्भत मुख्यमंत्री प्रतिक्रिया मैं निजेई नागालैंडলৈ गई आहिलो तात एकো কয়লা খনি নাই नागालैंडत যদি কিবা থাকিব পাৰে সেয়া নাগালেণ্ড চৰকাৰক ক'ব লাগিব মেঘালয়ৰ বাবেহে গুৱাহাটীৰ বান হয় এই মন্তব্য মুখ্যমন্ত্ৰী চকুৰ সন্মুখতে আমি দেখি আছো গুৱাহাটীৰ বানৰ সমস্যা কিন্তু কোনেও এই কথা মানি নলয় এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী ইউএছটিএমৰ বাবে পানী হয় বুলি ক'লে কোনেও নামানে সংবাদমেলত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিহৰ বাবে মহানগৰীত সৃষ্টি হয় কৃত্ৰিম বান আমি জনাইছো যে নাগালেণ্ডৰ কথা বাৰে বাৰে কয় নাগালেণ্ডৰ কয়লা খননৰ কথা কয় কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি মেঘালয়ৰ বা ইউএছটিএমৰ বাবেহে মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হয় জোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানৰ একমাত্ৰ কাৰণ হৈছে ইউএছটিএম বা মেঘালয়ৰ আমি জনাইছো যে মেঘালয়ৰ পৰা অহা সেই ৰঙা বোকা পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰে এনে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ থাকিলেও এই কথা কোনেও মানি নলয় বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডলৈ গৈ নিজে সকলোবোৰ দিক পৰিদৰ্শন কৰিছে বা সকলোবোৰ নিজ চকুৰে চাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডত যদি কিবা থাকিব পাৰে সেয়া নাগালেণ্ড চৰকাৰক ক'ব লাগিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সংবাদমেলত এই সন্দৰ্ভত কি মন্তব্য কৰিছিল শুনাব বিচাৰিছো এই মুহূৰ্তত সেইটো এটা বেলেগ চেপ্টাৰ তাতে মই যোগদান কৰিব নোখোজো এই কাৰণে মই যোগদান কৰিব নোখোজো কাৰণ আপোনালোকে গোটেই অসমখন চাইছে অসমত কতো কয়লা নাই বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল এতিয়াতো আৰু ইয়াত বহি কিবা ক'লে নহ'ব বিহুবৰ সন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুঁৱাৰীও নাই মানে শিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই বাকি নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ আমিতো মেঘালয়ৰ ওপৰত মই কান্দিয়ে আছো সদায় কিন্তু মই কি কৰিব পাৰিছো সুপ্ৰিম কোৰ্ট যাব লাগিব যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছো গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব এটা মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে ইউএছটিএম তো দেখা কাৰণ এটা সন্মুখতে আছে কিন্তু সেই মানুহবিলাকেতো আকৌ ইউএছটিএমক গালি নাপাৰে তাৰ মানে আমি সব পলিটিক্যালি চাওঁ নহয় এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে মইতো একো কৰিব পৰা নাই জানিও কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয় গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছো সুপ্ৰিম কোৰ্টক পিটিশন দিছো যে এইটো সলভ কৰক যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম নহলে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে আইআইটি ৰুৰকি এবিলাকলৈকে নৰখে নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল এতিয়া সিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না যেতিয়া মুখ্যমন্ত্ৰী এজনে কম কালিয়ে ৰিঅ' চাহাবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য